নমস্কাৰ হাতৰপ্ৰেমী ৰাইজসকল, ফিৰাইড অসম নামৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আপোনালোকলৈ কেইটামান হাতৰ লৈ আহিছোঁ আৰু প্ৰতিটো হাতৰ বিপৰীতে 10 ছেকেণ্ড কৰি সময় দিয়া হৈছে। সময়ৰ ভিতৰত উত্তৰ দিবলৈ যত্ন কৰিব। আগৰ ভিডিঅ'টোত আপোনালোকলৈ সোধা প্ৰশ্নটো আছিল, লাহে লাহে খোজ কাঢ়ে নাই তাৰ নাৰী, কি জীৱ সেইটো যাৰ জিভাত আছে দাড়ি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দুটা হ'ব, এটা শামুক, আনটো হ'ল কুমজেলেকুৱা। যদি লক্ষ্য কৰে দুয়োটা প্ৰাণীয়ে লাহে লাহে খোজ কাঢ়ে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ মাজত প্ৰথম 10 গৰাকী আৰু ৰেণ্ডমলি লোৱা কেইগৰাকীমান হ'ল সুমি মেধি, মহানন্দ ৰয়, জয়ন্তকৰ কলিতা, তাছমিন আহমেদ, কনকনা এণ্টাৰটেইনমেণ্ট, তুহিন দাস, জ্যোতিকা ৰয়, আলফা গেমিং, জোনাকী তেৰাংপি, খগেন নাথ, দীপক দাস, মহেশ ভূঞা, নিৰুপমা ৰয়, SK কলাৰ। ইয়াৰ লগতে প্ৰতিজন শুদ্ধ উত্তৰ দিওঁতাসকলক ধন্যবাদ জনাইছোঁ। বলক আজিৰ প্ৰশ্নকেইটা চাওঁ। আজিৰ প্ৰথমটো প্ৰশ্নটো হ'ল, গছ কাটিবলৈ গ'লোঁ হাতত কুঠাৰ লৈ, গছো আছে মৰি ফলো আছে ধৰি। সময় আৰম্ভ। সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল কোমোৰা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, মোৰ নাম শুনিলে কিছুমানে ভয় পায়, মোৰ কাৰণে সকলোৱে কষ্ট কৰি যায়। ক'ব পাৰিবনে এই প্ৰশ্নটোৰ উত্তৰটো কি? প্ৰশ্নটো হ'ল, মোৰ নাম শুনিলে কিছুমানে ভয় পায়, মোৰ কাৰণে সকলোৱে কষ্ট কৰি যায়। এই প্ৰশ্নৰ উত্তৰটো হ'ল পৰীক্ষা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, আগৰ ভাইয়ে পেলাই যায়, পিছৰ ভাইয়ে আনে চপায়, বেয়াবোৰ পৰি যায়, ফালবোৰ ৰৈ যায়। সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল কলা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কি ফলৰ নাম আৰু সেই ফলৰ ৰং সদায় একে হয়? একদম সহজ প্ৰশ্ন। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, কি ফলৰ নাম আৰু সেই ফলৰ ৰং সদায় একে হয়? প্ৰশ্নৰ উত্তৰটো হ'ল কমলা। Good. তাৰ পিছৰ প্ৰশ্নটো হ'ল, দিন ৰাতি উৰি থাকে চৰাই নহয়, একে ঠাইতে থাকে নাযায় অলৈ তলৈ। এই প্ৰশ্নৰ উত্তৰটো হ'ল পতাকা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, কি বল খেলিব নোৱাৰি? প্ৰশ্নটো একদম সহজ, কি বল খেলিব নোৱাৰি? সময় সমাপ্ত। ইয়াৰ উত্তৰটো হ'ল মনোবল। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অজগৰৰ নিচিনা একা বেকা চলে, চুৰমাৰ কৰে পাতত কিবা পালে। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, অজগৰৰ নিচিনা একা বেকা চলে, চুৰমাৰ কৰে পাতত কিবা পালে। সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল নদী। তাৰ পিছৰ প্ৰশ্নটো হ'ল, এনেকুৱা কি সাধাৰণ বস্তু নাপালে হাতেৰে কাম চলাব লাগে? প্ৰশ্নটো হ'ল, এনেকুৱা কি সাধাৰণ বস্তু নাপালে হাতেৰে কাম চলাব লাগে? এই প্ৰশ্নৰ উত্তৰটো হ'ল চাবোন। তাৰ পিছৰ প্ৰশ্নটো হ'ল, তাৰ আছে কেইবাটাও দাঁত, মুখবিহীন তাৰ সুৰিলা মাত। ক'ব পাৰিবনে এইটো কি? তাৰ আছে কেইবাটাও দাঁত, মুখবিহীন তাৰ সুৰিলা মাত। সময় সমাপ্ত। এই প্ৰশ্নৰ উত্তৰটো হ'ল হাৰমনিয়াম। অন্তিমটো প্ৰশ্ন, ল'ৰা কালত ৰঙা, ডেকা কালত চাম, বুঢ়া হ'লে হালধীয়া, মূৰত জটা ধাম। প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, ল'ৰা কালত ৰঙা, ডেকা কালত চাম, বুঢ়া হ'লে হালধীয়া, মূৰত জটা ধাম। এই প্ৰশ্নৰ উত্তৰটো হ'ল মাটি কঁঠাল। এইটো প্ৰশ্ন আপোনালোকলৈ। প্ৰশ্নটো হ'ল, মই থাকোঁ লগত, ঘূৰি ফুৰো জগত, বাৰ্তা গোটাই দিওঁ লোকক, ক'ব পাৰিবনে মই কোন ভকত? এই প্ৰশ্নৰ উত্তৰটো কমেণ্ট বক্সত লিখি জনাব। যদি এইটোৰ উত্তৰ নাজানে তেনেহ'লে আমাৰ এইটো ভিডিঅ' চাব পাৰে। ধন্যবাদ।